কাৰ্বি আংলঙৰ চকীহলত কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ ভূমিপট্টা বিতৰণ জিলাখনত বসবাস কৰা খিলঞ্জীয়াসকলক পৰিষদৰ তৰফৰ পৰা পট্টা প্ৰদান কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ 4 2.0 আঁচনিৰ অধীনত বিতৰণ কৰা হয় অনুষ্ঠানত মাটিৰ পট্টা বিতৰণ ৩,০০০ পৰিয়ালক অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং অনুষ্ঠানত কেইবাটাও মন্তব্য তুলিৰাম ৰংহাঙৰ কাৰ্যসূচী আমি বসুন্ধৰা নিচিনা আমিও ইয়াত প্ৰথমীয়াকে 1.0 আমি 1 লাখ টকা 1 লাখ পটা আমি দিয়া হৈ গ'ল প্ৰায় 4 মাহ 5 মাহ আগতে তাৰপিছত বহুত কেইজনমান মানুহে পটা পোৱা নাই গতিকে আমি অকো 1 লাখ আমি এই 3 মাহৰ ভিতৰতে আমি শেষ কৰিম ফেব্ৰুৱাৰীলৈকে শেষ হৈ যাব প্ৰত্যেক এমএসি সমষ্টিত ইয়াত স্থানীয় বাসিন্দাবিলাকে এইটো মাটি পটা পাব আৰু ফ্ৰী পটা ডিস্ট্ৰিবিউশন কৰা হ'ব ইয়াত 1 পইচা বিফাৰ্মৰ নামত 1 পইচাও দিব নালাগে পটা নামত 1 পইচাও প্ৰিমিয়ামো দিব নালাগে পইচাও দিব নালাগে ইয়াত অহা যোৱা আৰু খোৱা বোৱা এই গোটেইখিনি কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰা আমি বহন কৰিছো কাউন্সিল পৰা দিয়া হৈছে কাউন্সিল নিজৰ ৰেভিনিউ পুঁজিৰ জৰিয়তে সেই আঁচনিটো আমি লোৱা হৈছে আৰু গোটেইখিনি বিনামূলীয়া পটা বিতৰণ কৰা হৈছে আজি 3,000 বিনামূলীয়া পটা আজি বিতৰণ কৰা হৈছে আগতো ইয়াত বিতৰণ কৰা হৈ গ'ল আজি 3,000 কাউন্সিলৰ কাৰ্যসূচী আমি বসুন্ধৰা নিচিনা আসাম টক্স আপোচবিহীন অসম কণ্ঠ